সেইখান সুন্দৰ আকাশ কিন্তু আকাশখান চবতে সমান এছিয়াৰ ভাৰতৰ অসমৰ দৰঙৰ পকাবাঙিপাৰাৰ এই চহা গাঁৱলীয়া জীৱনৰ পৰাই মই আৰম্ভ কৰিছিলোঁ মোৰ ইউটিউব জাৰ্নি হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল ডন চালোইজ লাইফষ্টাইল কিন্তু এনেকৈ কৈছিলোঁ মই আগতে এতিয়া কওঁ ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ আৰু ইয়াতে আৰম্ভ কৰিছিলোঁ মোৰ বহুত ভিডিঅ' আপোনালোকে যদি চাইছে তেতিয়াহ'লে গম পাব বহুত কথা কওঁ লাগে আছিলোঁ বাঘৰ পোৱালি কিন্তু এতিয়া কুত্তা বনি আছোঁ কাৰণ ডমিনেশ্যন নিজেও ডমিনেশ্যন হৈছোঁ বেলেগেও কৰিব চেষ্টা কৰে এতিয়া খালী বাঘ নহয় কুত্তা যদি আপোনালোকে মোৰ ভিডিঅ' আগতে চোৱা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আপোনালোকে ভিডিঅ' চাইছে তেতিয়াহ'লে আপোনালোকে গম পাব মই কমেডিৰ পৰা ৰোমান্টিকলৈকে কিমান ভিডিঅ' বনাইছোঁ আজিৰ চেনেলত কিন্তু আজিৰ তাৰিখত বহুতে ভাবে ছ'চিয়েলিজিম ফ'ল' কৰা আৰু ৰেবেল যোন মানুহ হয় সেই মানুহৰ খংটো বহুত বেছি কিন্তু আপোনালোকে জানেনে জুবিন দা আছিলে ছ'চিয়েলিজিম গতিকে জুবিন দাৰ মনত কিমান মৰম আছিল গতিকে আমাৰ মনতো মৰম আছে সেইকাৰণে এই দুনিয়াত সকলো মানুহ জুবিন দাৰ নিচিনা হ'ব লাগে জুবিন যুগৰ মানুহ জুবিন দেশৰ মানুহ গতিকে জয় জুবিন দা স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু ভাৰত মাতা কি জয় কৈ দিয়া আজিৰ দিনতে দেশ বিভাজন হৈছিল আৰু অহাকালি আমাৰ স্বাধীনতা দিৱস আজি কিন্তু পাকিস্তানে পালন কৰিব এইটো কিহৰ কাৰণে হৈছিল আমাৰ হিন্দু মুছলমানৰ কাৰণে দেশ বিভাজনটো নহয় এনেই স্বাধীনতা হেৰিটো লৈছিলে বাৰু ব্ৰিটিছৰ পৰা এইটো হেৰি হ'লে তোমাৰ এই দেশ স্বাধীন ল'লে 47ত তাৰপিছতে আকৌ আমাৰ নিজৰ পাকিস্তান বা এইটো হিন্দু মুছলিম বুলি নহয় দুখন দেশ বিভাজন প্ৰথম ব্ৰিটিছে হিন্দু মুছলমানৰ কাৰণে বিভাজন কৰি থৈ গ'ল ব্ৰিটিছে এইফালে পাকিস্তানৰ 14 তাৰিখে হ'ল আৰু আমাৰ ভাৰতৰ 15 তাৰিখে হ'ল আগতে অখণ্ড ভাৰত আছিল অখণ্ড ভাৰত বঢ়িয়া আপোনালোকে বেছি ভালকৈ জানিবি আৰু মাষ্টৰ মানুহ এতিয়া যি কি কালি আৰু এটা হেৰি শুনিছোঁ পাকিস্তানৰ যি বেলুচিস্তান বেলুচিস্তানে বোলে স্বাধীন বিচাৰি আছে যোৱাকালিৰ পৰা স্বাধীন ঘোষণা কৰিলে সিহঁতে হয় নেকি কাগজে পত্ৰই হ'ব লাগিব ধৰ চব নাই সিহঁতে আৰু পাকিস্তানৰ লগত থাকিব নিবিচাৰে আৰু নিবিচাৰে সিহঁতে ঘোষণাই কৰিছে সিহঁতৰ বোলে কূটনৈতিক কিবা কিবি সমস্ত বোলে সিহঁতে নিজাববীয়াকৈ কৰি ল'ব এতিয়া কালি ঘোষণা ভাৰতত এটা নিউজ এটা বজাই আছে নে বেলুচিস্তান আহিলে পাকিস্তানৰ একো নাথাকিব আৰু পাকিস্তানকতো সিহঁতে কৈছে এতিয়া বোলে সেইখন কেঞ্চাৰৰ দেশ বুলি কৈছে সিহঁতক সেইখন সিহঁতক শেষ কৰি দিব লাগে বুলি কৈছে এই মেণ্টেলি ঠিক নহয় মানে মানুহবিলাক ইমান সেইকাৰণে ইমান পিছ পৰি আছে ভাৰততকৈ 10 বছৰ পিছ পৰি আছে আজি যি কি নহওক ভাৰত মাতা কি জয় জয় মই ক'বাৰ পৰা অহাৰ লগে লগে মায়ে একদম লেকচাৰ মাৰিব লাগি পুৰা আৰু ৰৈ যায় কালি স্বাধীনতা দিৱস আৰু তেতিয়াতো তহঁত জন্মই পোৱা নাছিলি 47 চনতে হৈছে আৰু ক'ত জন্ম পালোঁ আমি চীন ভাৰতৰ যুদ্ধৰ কথা ক'ব পাৰোঁ অকণমান কি হৈছিল তাৰ মানুহবিলাক চীন ভাৰতৰ যুদ্ধ যেতিয়া লাগে তেতিয়া কিমান চনত 64 চনত নেকি মই সেইটো পাৰফেক্টলি নাজানো সৰু তেতিয়া আমি সৰু মানুহবিলাক চব ধুতি পিন্ধা মানুহ আছিল একেবাৰে যুদ্ধ লাগোতে একেবাৰে ধুতি চব পিন্ধা মানুহগিলা আমাৰ ঘৰত আলহীগিলাক থুপৰি লাগি আছিলে যেতিয়া এনে শৰাইঘাটৰ দলং পূৰ্বৰ কাৰণে একেবাৰে বম চম দিয়া আমি পাতঠীয়া শৰাইঘাটৰ দলংখন এতিয়া মানে বম দি এইখিনি কথা বাৰু স্বাধীনতা দিৱসৰ লগত আমাৰ লিংক নাই হ'লেও তাৰমানে কৈছে আৰু চীন ভাৰতৰ যুদ্ধৰ কথা তোমাৰ তেতিয়া আমি সৰু কিমান মানুহ মাৰছি চীন ভাৰতৰ যুদ্ধ মানুহ মাৰছি আৰু যিহেতু আজি 14 তাৰিখতে মানে ভাৰত আৰু পাকিস্তান এতিয়া বৰ্তমানৰ পাকিস্তান এই দুখন দেশৰ মানে মানুহবিলাক মানে ভাগ হৈ পেলাই একদম অহা যোৱা হৈ আছিল আৰু পূৰা নহয়নে তাৰপিছত 15ত আমাৰ পূৰা স্বাধীন পাই গৈছে এই 14ত সিহঁতে নিজে আত্মপ্ৰকাশ কৰিছে আমি স্বাধীন লাভ কৰিছোঁ বুলি পেলাই একদম হাহাকাৰ মানুহবিলাকৰ নহয়নে আৰু সেইটো ব্ৰিটিছে কৰিছিল সেইটো ব্ৰিটিছে এটা বস্তু কৰিছিল যে হিন্দু মুছলমানৰ যিটো ৰাজনীতিটো তেতিয়াই কৰি পেলাই সোমাই দি হিন্দু মুছলমানৰ গোড়া ভাৱটো সোমাই দি পেলাই মানে হেৰি কাজিয়া এখন লগাই দিছিলে লগাই দিয়াৰ পিছত দুখন দেশৰ সৃষ্টি হ'ল কিন্তু আজিৰ দিনত হিন্দু মুছলমান বুলি ক'লে চবটো মানুহে না হয়নে নহয় আজি ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে চব থাকিব লাগে আগৰ দিনত যি হ'ল কিন্তু সেই বস্তুটোকে সেইকাৰণে বহুত মানে ধৰি ল'ব নালাগে মই হিন্দু ময়ে ডাঙৰ মই মুছলমান ময়ে ডাঙৰ সেইটো নহয় চবৰে জীয়াই থকাৰ মানে প্ৰণালীটো বেলেগ আমাৰ সনাতনৰ মানে জীয়াই থকাৰ চিষ্টেমটো বেলেগ মানে যেনেকুৱা পূজা পাতল কিবা কিবি বহুত বস্তু আহি যায় মানা নামানা আৰু মুছলমানৰ তেওঁলোকৰ সংবিধানখন অলপ বেলেগ বাকী চব মানুহ চবে কিন্তু চবৰে সংবিধানত মানে মানৱ ধৰ্মৰ কথা কোৱা হৈছে হয়নে নহয় গতিকে আমাৰো কিমান মুছলমান লোক আছে বেয়াখিনিতো বেয়াই কিছুমান বেয়া কৰি আছে কিন্তু ভালখিনিতো ভাল আমাৰ হিন্দুৰো কিছুমান বেয়া আৰু কিছুমান ভাল বস্তুটো বুজি পাইছানে কিন্তু প্ৰথম মানৱ ধৰ্ম যিটো ভাল ৰাইটটোত সদায় ছাপোৰ্ট কৰিব লাগে মুছলমানে হওক বা হিন্দুৱে হওক নে কি মাই
তোমালোকৰ ঘৰৰ ওচৰতো আমাৰ মুছলমান ঘৰৰ আছে ওচৰতে মুছলমান আছে কিন্তু আমাৰ ঘৰৰ ওচৰৰ মুছলমানখিনি একদম আমাৰ লগত ধুনীয়া মিলে কি কৰে কি চব কাজে চাজে আহি আছে আগদিনা সিহঁতক হয়তো মাতিম আৰু ধৰি লওক আমাৰ হিন্দু ধৰ্ম খেতি বাতি এইবিলাকত খেতি বাতি চব সিহঁতে কৰি দিয়ে আমাৰ বাবুল দাহঁত চব এতিয়া এনেই টাইম সিহঁতে আমাৰ লগতে থাকে আমি আমাৰ মুখত হিন্দু মুছলমানৰ পাৰ্থক্য নাহে মানে নিজৰ মতে নিজে ধুনীয়াকে চলি আছে চব সিহঁতৰ ধৰ্ম এটা পালন কৰিছে আমাৰ ধৰ্ম আমি পালন কৰিছোঁ বাকী আৰু ৰাস্তাৰ ঘাটে লগ পালে ভাই কাকাই বুলি ফেলে চাদা মাৰিও খায় খেল ধেমালি কৰিব লাগিলে চব একেলগে কৰে হিন্দু মুছলমান সেইটোৱে মানুহবিলাকৰ চিন্তা শক্তিটো ভাল হ'ব লাগে নহয় নে মাই চিন্তা শক্তি মুছলমানে শিক্ষকজনক পঢ়াইলে হিন্দু ল'ৰাটো নপঢ়ে নেকি নিশ্চয় পঢ়ে মুছলমানৰ কাৰোবাৰ এটাৰ হেৰি হ'লে হিন্দু ল'ৰাটোৱে টেষ্ট নেৰে নেকি নিশ্চয় দিয়ে তেজ একে নিচিনাই চবৰে হয় নে নহয় শিক্ষকজনে পঢ়াইছে মুছলমানে পঢ়াইছে বুলি আমি হেৰি নকৰোঁ তেওঁৰ যিখিনি শিক্ষা দিছে সেই শিক্ষাখিনিতো আমি আহৰণ কৰিছোঁ বঢ়িয়া APJ আব্দুল কালাম তেওঁ এটা ৰাষ্ট্ৰপতি আছিল মুছলমান কিন্তু তেওঁৰ মনত কেনেকুৱা এটা হেৰি আছিল তেওঁৰ বিষয়ে যোনে যোনে জানে যোনে যোনে পঢ়িছে সেইবিলাকে বেছি ভালকৈ গম পাব হয়নে নহয় এই নাজানাগিলাকে এনেই উল্টা পুল্টা আৰু টাইমটো খৰচা কৰি পেলাই কি মানে কমেণ্ট বক্সত হাগবা লাগি আহিলে নহয় কিছুমান সঁচা কথা বহুতে মানে কিছুমান বস্তু এনালাইচিছ কৰি নাচায় ভাল বেয়া বা এণ্টাৰটেইনমেণ্ট এইবিলাক একো বস্তু বুজি নাপায় ডাইৰেক্ট কমেণ্ট দিবা আহে কিবা কিবি কিন্তু খালি মেইনলি চিন্তা শক্তিবিলাক ভাল হ'ব লাগে নে কিবা চিন্তা শক্তিবিলাক ভাল হ'ব লাগে নিজে ৰুমৰ ভিতৰত সোমাবৰ লগে লগে তাৰ মোবাইলৰ চাউণ্ড কমছি কি কৰি আছা ৰাণ কি কৰি আছা হা এতিয়া মোবাইল চাওঁ টাইম ৰণ স্কুলৰ পৰা আহিল আহি পেলাই অলপ মই মোবাইল চাইছোঁ পল্লু আকৌ প্ৰব্লেমত আহে ভাই আহে অলপ আত্তানি হৈছে এইগিলা আলাই বিলাই বাকী নোহোৱা হৈছে অলপ হেল্প কৰি দিবি 14 আগষ্ট সেইকাৰণে অলপমান আলাই বিলাই হৈছে আমাৰ মানে মোৰ সেই কাপোৰৰ টোপোলা বান্ধি বহি আছে খং উঠছে কেনে ৰ'দ তোক তহঁতক জ্বালা দিছোঁ 3 দিন চলাও নাই মানে 3 দিন চলাও নাই অলপমান হেল্প কৰি দিয়ে ভাই ভগৱানে তহঁতক ভাল কৰিব এইয়া পোষ্ট অফিচ পালোঁ এয়া কাপোৰ দিবলগীয়া আহিছোঁ আমি এতিয়া চাকৰি বাকৰি নাপালোঁ কাৰণে এতিয়া কাপোৰ বেছি থাকিব লগা হৈছে গম পাইছা না পুৰা ডিউটিত আছা হা তেনেকুৱা নহয় ভাই হ'লেও হেপী ইণ্ডিপেণ্ডেন্স ডে থেংক ইউ চব মানে কি চবৰে চাকৰি কৰি হ'লে চাকৰি কৰা এতিয়া গম পাইছে না ভাই এই একে চবৰে সেয়া গম পাইছে আমিও গম পাইছোঁ জ্বালা এই আমাৰ চহৰীয়া ভাইয়া লৈ আহিল মাতি ফেলেগে চিকেন চপ আৰু ঘুগুনি কইনাটো এতিয়া মোক গালি পাৰিব আহিছে নেকি নাই আহিলে গালি পাৰিব একেলা খাইছা বুলি পলিষ্টাৰৰ মানে এইগিলা আকৌ খাদি হ'লে ধৰ খৰচাটো বাঢ়ি যায় যদি মানে সূতাৰ হ'ল হয় সূতাৰ হ'লে মানে পিয়'ৰ হ'ল হয় আৰু যিহেতু মহাত্মা গান্ধীয়ে খাদী আন্দোলন কৰিছিল গতিকে পিয়'ৰ কৰিব গ'লে আকৌ বস্তুটোৰ দামটো বহুত বেছি বাঢ়ি যায় বাঢ়ি গ'লে আকৌ চেল কমব মানুহ কিনিব নোৱাৰিব গতিকে আকৌ পলিষ্টাৰৰ লগাইছে মানে যাই যায় ঘূৰি ঘূৰি আকৌ উল্টা আমি এতিয়া পলিষ্টাৰৰে এখন ল'ম টাউনৰ মাজত আহি পেলাই BSক পালোঁ কালি কিমান 1.5 বছৰমানৰ মূৰত তোক ফোন কৰিছিলোঁ নেকি যোৱাকালি আজি একটা উপস্থিত মানে ডাইৰেক্ট মানুহটোকে পালোঁ কথা পাতি আছোঁ মোবাইলৰ কিবা কিবি লগাওঁ এই ভাইটাত ইয়াৰ লগত দাম দৰ খেলি আছোঁ আজি কাজিয়া কৰি আছোঁ যুদ্ধ কৰি আছোঁ এইখন এতিয়া ভাল লাগছে এইখন লগাই লওঁ আৰু কভাৰটো লগাইছোঁ বাৰু এই দি ভাই এই কেমেৰা প্ৰটেকশ্যনটোও দি মোৰ ভিডিঅ' চাওঁ মানুহবিলাকক মাত তইতো আহিবতো কাষ্টমাৰ দিছোঁ মই গম পাইছা নি চলিব ৰিয়া ইয়াৰ তাৰপৰা মাল লৈ থাকোঁ দাম পাই শুনিয়ে এই মুখ উফাই গৈছে কমতে ধৰ বিশেষকৈ দৰঙত চবে জানে দৰঙত যে বঙলাগড় বজাৰ হয় আৰু বঙলাগড় জেগাটো বহুত বেছি ফেমাছ আৰু গাহৰি মাংসৰ কাৰণে ফেমাছ অহাকালি ধৰিব অহাকালি কি 15 আগষ্ট 15 আগষ্ট অহাকালিতো কাটবিয়া কিজানি দুটা বা এটা দুটা আজি এয়া পূৰা লাইন হৈ পেলাই কি এতিয়া মাজে মাজে ধ্ৰুৱটো অলপ আড্ডা মাৰি থাকোঁ ধ্ৰুৱ মই আমি একেলগে পঢ়া চলি গতিকে বঙলাগড় বজাৰত আহিলে গাহৰি মাংস ফ্ৰেছ পূৰা এবাৰ আমাৰ হৰিদা আহিল চাই দিয়ে চুলবুল পাণ্ডে ৰবিনোদ পাণ্ডে জয় তাৰপিছত এক ঠাইত নাটকেই হেল্ল' এডাল ক'ত কৰে এনেকে ক'ত গাঁৱে বাপা এইটো ভালকে কওঁ এইফালে কওঁ